আমি কলা মানুহ নুশুনো শিক্ষা বিদ্যা নাই যে কোনো কলমে জোৰদাৰ কৰিব। আমাৰ এতিয়া বৰ্তমান যি হেমচন্দ্ৰ প্ৰভু মহাকাদেৱ গোবিন্দ মহাপ্ৰভু বিশ্বগুৰু পীতাম্বৰদেৱ গোস্বামী প্ৰভুক সাক্ষাৎ লৈ আজিও আমি এইখিনি দি আছোঁ। তেখেতৰ বহুত চৰকাৰৰ লগত যুঁজি আছে মাজুলীবাসীৰ কাৰণে, অকল ভোলা মন্দিৰ কাৰণেই নহয়। আজি তেখেতকো কোনো কুণ্ঠাবোধ নকৰি আজি সুৰক্ষা ইয়াত কোনো হাতত লোৱা নাই। অকণমান লাগিছিলে, কিন্তু ৰাতিটো আমি ধৰক ঠিক 12টামান বজালৈকে খোৱা নাই আৰু ডেকা ল'ৰা কেইটামান আমি ওলাই আহি পেলাই ইয়াতে চোৱা চিতা কৰি আছিলোঁ। পিছ ৰাতি মন্দিৰভাগ গ'ল বুলি আমি ঘৰত শুনিলোঁ। শুনাৰ লগে লগে আমি সকলো 16খন ৰাইজ ইয়ালৈ ওলাই আহিলোঁ। আৰু এইটো আজি অলপ দিনৰ আগত আমাৰ বিধায়ক মহোদয় আহি গৈছিলে ইয়াত, তেখেতে নিজে দৰ্শন কৰি গৈছিলে। তেখেতে বিধায়ক মহোদয়ে কৈছে যে ব্ৰহ্মপুত্ৰ খহনীয়া হোৱা নাই মাজুলী। আমি কোৱা শুনিছোঁ 11 চনৰ পৰা মাজুলী